খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত অসম গ্ৰন্থমেলাৰ আজি হৈছে পঞ্চমটো দিন। খানাপাৰাত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা গ্ৰন্থমেলালৈ ৰাইজৰ ব্যাপক সঁহাৰি। বছৰৰ অন্তিম দিনটোতো গ্ৰন্থমেলা প্ৰাংগণত ভিৰ কৰিছে সহস্ৰাধিক গ্ৰন্থপ্ৰেমীয়ে। আজি গ্ৰন্থমেলা প্ৰাংগণত প্ৰদান কৰা হয় অসম প্ৰকাশন পৰিষদৰ সাহিত্য বঁটা। ধাৰ আৰু অন্যান্য গল্প শীৰ্ষক গ্ৰন্থখনৰ বাবে বিশিষ্ট সাহিত্যিক য়েছে দৰ্শে থংচিলৈ আগবঢ়োৱা হয় এই বঁটা। এই বঁটাত আছে ৫ লাখ টকা। লগতে গ্ৰন্থখনৰ প্ৰকাশক বনলতা প্ৰকাশনলৈ আগবঢ়োৱা হয় ৩ লাখ টকাৰ চেক। অসম প্ৰকাশন পৰিষদ সাহিত্য বঁটা অসমীয়া ভাষাৰ অন্যতম পুৰোধা সাহিত্যিক য়েছে দৰ্জে থংচি ডাঙৰীয়াক তেখেতৰ ধাৰ আৰু অন্যান্য গল্পৰ বাবে দিয়া হৈছে আৰু ইয়াত আমাৰ ৫ লাখ টকাৰ উপহাৰ আছে আৰু লগতে এই কিতাপখন প্ৰকাশ কৰাৰ বাবে বনলতাকো আমি শ্ৰেষ্ঠ প্ৰকাশকৰ বঁটা আমি প্ৰদান কৰিছোঁ। এই বঁটাৰ উদ্দেশ্য যাতে মানুহে সাহিত্য সৃষ্টিৰ আজি তেওঁলোকে আগুৱাই নিয়ে। বহু সময়ত আজিকালি লিখকে প্ৰকাশকৰ অভাৱত তেওঁলোকৰ লিখনিসমূহ প্ৰকাশ কৰিব নোৱাৰে। গতিকে প্ৰকাশকসকলকো উৎসাহিত কৰাৰ কাৰণে আমি ৩ লাখ টকাৰ তেওঁক বঁটা প্ৰদান কৰিছোঁ। একেটা অনুষ্ঠানতে য়েছে দৰ্জে থংচি ডাঙৰীয়াৰ নৱতম সৃষ্টি আৰু তেখেতৰ কথা মতে প্ৰায় ২০ বছৰ ধৰি কৰা তেখেতৰ যি গৱেষণা টাংচা জনজাতিসকলৰ ওপৰত লিখা ঢোলৰ চেৱত লিমচিৱা সেইখনো আজি আমি অসমত উন্মোচন কৰোঁ। গ্ৰন্থখন ইয়াৰ আগত অৰুণাচলত উন্মোচিত হৈছিল, কিন্তু অসমত উন্মোচিত হোৱা নাছিল। কিন্তু অসমত আমি উন্মোচন কৰিলোঁ। লয়াৰ্ছে পাব্লিছ কৰিছে। প্ৰকাশক লয়াৰ্ছকো আমাৰ তৰফৰ পৰা ধন্যবাদ জনাইছোঁ। এই